যিহে গৰম পৰিছে সেইকাৰণে ৰাইজ ভাজা পোৰা সেইবোৰ খালেই পেট বেয়া হৈয়ে যায় গৰমৰ কোবত। সেইকাৰণে আজি কি বনাম? বইল তেল নাখাওঁ। আৰু ফাৰ্ষ্ট টাইম মই ৰেচিপি এটা মানে কি ট্ৰাই কৰিবলৈ গৈ আছো। সেইটো হৈছে বইল মাছৰ ৰেচিপি, হয় নাই? বনাই চাওঁ, যি হয় হ'ব। মোৰ তেলৰ পইচা অকণ বাচিব। কেনেকুৱা হ'ব বুলি আশা কৰিছা আজি মই বনোৱা? খোৱাটো ভাল হোৱাটো বিচাৰোঁ, কিন্তু তেলখন যে বাচিব সেইটো আৰু মই ভাল। কনজুচ কেনেকুৱা হ'ব? এনেই অনুমানটো কেনেকুৱা হ'ব কোৱা? মই বনালে তোমাৰ হাতত এতিয়া বেয়া হৈছে, ভালেই হ'ব। ৰাইজ তেল এটা মাৰিছে আৰু ইয়াত এটা কথা তেল মাৰি দিছোঁ, খালি কেৰাহীত তেল নামাৰিবা দেই। তেল নাই আমাৰ বাইদেউ পঢ়িবলৈ গ'ল। ভগৱানকে চিন্তা কৰি ৰাইজ পাকঘৰলৈ বুলি আহিলোঁ আৰু এইফালে পূৰা নিমখ হালধি আৰু আদা নহৰু দি পেলাই গৰম কেৰাহীত মাছ কেইপিচ দিলোঁ। আৰু দেখিছে নহয় লৰাওঁতে এখন যিহে অৱস্থা, মই বোলো মাছ হিচাপে নাথাকিবই চাগে। আৰু এইফালে বিলাহীকেইটা পুৰি ল'লোঁ, আদা নহৰু শুকান জলকীয়াও পুৰি লৈছোঁ। মই সদায় বনাওঁ অকল এটা কাৰণে, মোক অকল ভাল ফিডবেক এটা লাগে। সেইটো কাৰণে যিমান কষ্ট কৰি মেলি হ'লেও বনাওঁ। আৰু এই মানে চব্জিখিনি বনাওঁতে মোৰ ইমান কষ্ট হোৱা নাই, দেখিছে তেল চেল দিয়াই নাই, ডাইৰেক্ট বস্তুখিনি দি। কিন্তু মই পূৰা লৰাইছোঁ হা, পূৰা ভাজি লৰাইছোঁ যাতে ভাল হওক, টেষ্টটো ভাল হওক, মানুহজনেও খাই পেলাই কিয় সোৱাদ হে বুলি কওঁ। আৰু ৰাইজ মোৰটো ইমান ভাল নহয়, নিমখ দিব পাহৰিছিলোঁ। আৰু একেবাৰে লাষ্টত নিমখ, কেঁচা জলকীয়া, জালুকৰ গুড়ি দিলোঁ। এফালে মাছৰ আঞ্জা ৰেডি, পূৰা একদম তেল দিয়া গোটে লাগিছে। খালি মই তেল এইটো ইউজ কৰা নাই, কাৰণ আমাৰ ঘৰত মিঠাতেল এটুপিও নাই। এতিয়া মাছৰ তেলে মানে মাছ ভাজিব লগা হৈছে। এয়া খাই পেলাই কোৱা কেনেকুৱা লাগিছে? দেখা পাইতো খাওঁ খাওঁ লাগিছে, আৰু ৱেইট কৰিব নোৱাৰি আৰু দিয়া। খাইছো আৰু লগত এইবিলাক ভাত খাবা আৰু দেই। কোৱা কেনেকুৱা লাগিছে? মজা লাগিছে, মই ক'লো নহয় একদম মজা লাগিছে সঁচাকে। একদম মজা। তোমাৰ হাতত বহুত টেষ্টি, তেল দিয়া নিচিনা লাগিছে। তেন্তে ৰাইজ মোৰ মিছনটো ছাকচেছ হ'ল। আপোনালোকে এনেদৰে মোৰ দৰে বনাই চাব কেনেকুৱা হয়। এইফালে মাছৰ গোন্ধ পাই মেকুৰী, গাঁৱৰ য'ত য'ত মেকুৰী আছে এতিয়া আমাৰ ঘৰৰ পৰা বহিছে। মানে এইফালে প্ৰথম দিওঁতে ভাত জোখত দিছিলে, চব্জি মই যিমান আছিলে মই গোটেইখিনি উলিয়াই আনিছিলোঁ। তাৰপিছত ৰাতিপুৱা মাছ 3 পিচ চব্জি ধুনীয়াকৈ জোখত থ'লে নহয়, তাৰপৰা ওচৰত টুকা আনি ল'লেগে। লাষ্টত চাই এই টুকুৰাটোৱে ভাজিছেগে, এই টুকুৰাটো খাই নে কি কৰে দেউতায়ে জানে আৰু। ইমানে ভাল লাগিছে, ক'তো খাই পোৱা নাই বহুত মানে। মজা লাগিছে, এইটো কাৰণে নহ'লেনো ক'ত এনেকুৱা হেৰি থাকিব, হয় ন? মজা লাগিছে।